নহয় যিকোনো কামৰ বাবে আপোনালোকে এই মই যেটো প্ৰসেস দেখাইছো এই প্ৰসেসৰ জৰিয়তে ইনকাম সাৰ্টিফিকেটটো অতি সহজতে অনলাইন যোগে বনাব পাৰিব তো কেনেকৈ বনাব পাৰিব মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক A to Z ফুল প্ৰসেস দেখাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চালে ধুনীয়াকৈ বুজি পাব তো প্ৰথমতে আপোনালোকৰ কিছুমান ডকুমেন্টছৰ প্ৰয়োজন হ'ব প্ৰথমতে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব বা আপোনালোকৰ ভোটাৰ আইডি থাকিব লাগিব অৰ্থাৎ আপোনালোকৰ এড্ৰেছ প্ৰুফ লাগিব লগতে আপোনালোকৰ আইডেন্টি প্ৰুফ লাগিব আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব লগতে আপোনালোকৰ গাঁওবুঢ়াৰ পৰা সাৰ্টিফিকেট এখন ল'ব লাগিব এই যি কেইটা ডকুমেন্টছৰ কথা কৈছো জাস্ট এই কেইটা ডকুমেন্টছ লগতে কিন্তু আপোনালোকৰ খাজনা ৰচিদখন থাকিব লাগিব আপোনাৰ নিজৰ নামত নাথাকিলেও আপোনালোকৰ দেউতাকৰ নামৰ বা আপোনালোকৰ হাজবেণ্ডৰ নামত থাকিলেও কিন্তু হ'ব যদি দেউতাকৰ নামত নাই ককাৰ নামত যদি আছে তথাপিও কিন্তু হ'ব ঠিক আপোনালোকৰ এই ডকুমেন্টছ কেইটা প্ৰয়োজন হ'ব তো আপোনালোকে এই ডকুমেন্টছ কেইটা ৰেডি কৰি আপোনালোকে এপ্লাই কেনেকৈ কৰিব এতিয়া মই আপোনালোকক এপ্লাই প্ৰসেসটো দেখাইছো ইনকাম সাৰ্টিফিকেটৰ বাবে অনলাইন কৰাৰ বাবে আপোনালোকে আপোনাৰ মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ফাৰ্স্ট টাইম আপোনালোকে সেৱা সেতু পোৰ্টেললৈ আহিব লাগিব আৰু সেৱা সেতু পোৰ্টেলটো অহাৰ বাবে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত যাব গুগলত যায় আপোনালোকে সাৰ্চ কৰিব সেৱা সেতু বুলি লিখি যেতিয়া সাৰ্চ কৰিব আপোনালোকৰ সন্মুখত কিন্তু এনেকৈ পেজসমূহ ওপেন হ'ব আপোনালোকে প্ৰথম যেটো ওয়েবসাইট দেখিবলৈ পাইছে সেৱা সেতু হোম আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰি দিব আৰু মই আপোনালোকৰ সুবিধাতে ভিডিওৰ ডেসক্ৰিপচনত কি কৰি ৰাখিছো লিংকটো দি ৰাখিছো আপোনালোকে সেই লিংকত ক্লিক কৰি কিন্তু ডাইৰেক্ট এই সেৱা সেতু পোৰ্টেলটো আপোনালোকৰ সন্মুখত ওপেন হ'ব এটা সব আপোনালোকৰ সন্মুখত কিন্তু এনেকৈ বহুত সাৰ্ভিস দেখিবলৈ পাব যেমনকি আপোনালোকে ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব এই যেটো অপচন দেখিবলৈ পাইছে আপোনালোকে প্ৰথমতে এই যেটো অপচন দেখিবলৈ পাইছে সিটিজেনছ আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এভেইলেবল সাৰ্ভিসসমূহ দেখিবলৈ পাব তবে নকল ইয়াতে আপোনালোকে এপ্লাই কৰাৰ বাবে ফাৰ্স্ট টাইম কিন্তু আপোনালোকে ইয়াতে লগইন কৰিব লাগিব ইয়াতে লগইন অপচন ক্লিক কৰাৰ লগে লগে সব সিটিজেনছ পিএফসি সিএসসি অফিচিয়েল এনেকৈ কেইবাটা অপচন আছে ইয়াতে আপোনালোকে যদি সিটিজেনছৰ জৰিয়তে লগইন কৰিব বিচাৰে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে ই প্ৰমাণ আইডিৰ জৰিয়তে কিন্তু ইয়াতে লগইন কৰিব লাগিব আৰু ইয়াতে দেখিবলৈ পাইছে সাইন ইন বায়া ই প্ৰমাণ যদি আপোনালোকৰ ই প্ৰমাণৰ আইডি বনোৱা নাই তেনেক্ষেত্ৰত নিউ ইউজাৰ অপচনত ক্লিক কৰি আপোনালোকে ই প্ৰমাণ আইডি বনাব পাৰিব আৰু যদি আপোনালোকে ভাবে যে নাই এটো প্ৰয়োজন নাই ডাইৰেক্ট আপোনালোকে সিএসসিৰ জৰিয়তে এপ্লাই কৰিব পাৰিব আৰু সিএসসিৰ আইডি আৰু পাছত মই ভিডিওৰ ডেসক্ৰিপচনত দি ৰাখিছো আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব তাৰ বাবে আপোনালোকে কি কৰিব ইয়াতে ক্লিক কৰিব এন্ড আপোনালোকে এই যেটো অপচন দেখিব আছে সিএসসি অপচনত ক্লিক কৰি দিব সিএসসি অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে সিএসসি আইডি আৰু পাছৱৰ্ডটো আপোনালোকে দি দিব লাগিব ঠিক আছে সিএসসি আইডি আৰু পাছৱৰ্ডটো বহাই আপোনালোকে তাৰ সাইন ইন অপচনত ক্লিক কৰিব মই আপোনালোকৰ বাবে ভিডিওৰ ডেসক্ৰিপচনত সিএসসি আইডি পাছৱৰ্ড দি ৰাখিছো সাইন ইন অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব এতিয়া জাস্ট আপোনালোকে ওপৰফালে চাওক সাৰ্ভিস অপচনত ক্লিক কৰিব সাৰ্ভিস অপচনত ক্লিক কৰি এটো অপচন সাইডত দেখিব আছে সাৰ্চত ক্লিক কৰিব এন্ড আপোনালোকে ইনকাম সাৰ্টিফিকেট বুলি লিখি সাৰ্চ কৰি দিব ঠিক আছে ইনকাম আপোনালোকে দেখিবলৈ আছে এপ্লাই ফৰ ইনকাম সাৰ্টিফিকেট আপোনালোকে এই সাইডত যি কৰিবলৈ আছে এপ্লাই অপচন আপোনালোকে জাস্ট এপ্লাই অপচনত ক্লিক কৰি দিব এপ্লাই অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কিন্তু এপ্লাই প্ৰসেসটো আহি যাব ইয়াতে আপোনালোকৰ কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব হেমু কিন্তু ইয়াতে কৈছে আপোনালোকে ইয়াতে ৰিকমেন্ড অপচনত ক্লিক কৰিলে দেখিবলৈ পাব আপোনালোকৰ কি ডকুমেন্টছৰ প্ৰয়োজন আছে ঠিক আছে তো এতিয়া আপোনালোকে জাস্ট কি কৰিব লাগিব এপ্লাই কৰাৰ বাবে এই যেটো অপচন দেখিব আছে এপ্লাই অপচন আপোনালোকে এপ্লাই অপচনত ক্লিক কৰি দিব ওকে এপ্লাই অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ এপ্লাইৰ যেটো নেকি পেজ বা ফৰ্ম হে ফৰ্মটো খুলকাব এতিয়া আপোনালোকে স্টেপ বাই স্টেপ ডিটেইলছসমূহ দিব লাগিব একদম সহজ প্ৰথমতে এটা আপোনালোকে দিব লাগিব নেম এপ্লাইকাৰীজনৰ নেম আপোনালোকে দিব লাগিব ইয়াতে এপ্লাইকাৰৰ নাম দিয়াৰ পিছত ইয়াৰ পৰা জেন্ডাৰটো সিলেক্ট কৰিব তাৰ পিছত ইয়াতে ফাদাৰ্স নেম দিব যি এপ্লাইকাৰীৰ ফাদাৰ্স নেম ইয়াতে আপোনালোকে দিব লাগিব ঠিক আছে ফাদাৰ্স নেম দিয়াৰ পিছত ইয়াতে মোবাইল নাম্বাৰটো দিব লাগিব আপোনালোকে মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াতে দেখিবলৈ পাব ইমেইল আপোনালোকে ইমেইলটো দিব পাৰে নেদিলেও কোনো ধৰণৰ অসুবিধা নাই পেন কাৰ্ডটো যদি আছে দিব তাৰ পিছত ইয়াতে সব ৰিলেশনশিপ আপোনালোকে দেখিবলৈ আছে ইয়াতে কিন্তু আপোনালোকে দিবলৈ ওয়াইফ হাজবেণ্ড আপোনালোকৰ যেটো হয় আপোনালোকে এটো দিব পাৰিব ঠিক আছে ৰিলেশনশিপটো দিয়াৰ পিছত ইয়াতে সব ৰিলেটিভ নেমটো আপোনালোকে দিব লাগিব ইয়াতে আপোনালোকে মিস্টাৰ মিসেস সিৰি আপোনাৰ যেটো হয় সিলেক্ট কৰিব এন্ড ইয়াতে ৰিলেটিভ নেমটো লিখি দিব যদি ইয়াতে হাজবেণ্ড সিলেক্ট কৰে তেনেকাত মহিলাজনৰ হাজবেণ্ড নেম ইয়াতে আপোনালোকে দিব লাগিব তাৰ পিছত ইয়াতে দেখিব আছে ইনকামৰ উৎস আপোনালোকে ইনকামৰ উৎস ইয়াতে যেতে ক্লিক কৰিব কাল্টিভেটৰ লেবাৰ বিজনেস এনেকৈ কেইবাটা অপচন আছে আপোনালোকে ইয়াৰ পৰা যিকোনো একটা সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ অকুপেশন দেখিবলৈ আছে সাধাৰণতে যিসকল নেকি মহিলাসকল কিন্তু হাউসৱাইফ হৈ থাকে হাউসৱাইফ দিব যদি অন্য কিবা কাম কৰে হেতু আপোনালোকে ইয়াতে অকুপেশনত লিখি দিব এতিয়া এনুৱেল ইনকাম কিমান দিব আপোনালোকৰ যেটো মন যায় আপোনালোকে হেতু কিন্তু দিব ঠিক আছে আৰু আপোনালোকে এটা কথা মন কৰিব আপোনালোকে যদি ৰেশন কাৰ্ডৰ বাবে এপ্লাই কৰে তেনেক্ষেত্ৰত আপোনালোকে মানে 2 লাখতকৈ কম দিবলৈ চেষ্টা কৰিব তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহি কিন্তু ইয়াতে আপোনালোকে এড্ৰেছ দিব লাগিব এড্ৰেছত ইয়াতে ফাৰ্স্ট টাইম আপোনালোকে ইয়াতে আপোনালোকৰ এড্ৰেছটো দিব ফাৰ্স্ট লাইনত তাৰ পিছত দ্বিতীয় লাইনত এড্ৰেছৰ দ্বিতীয় হাত দিব এন্ড ষ্টেটটো অলৰেডি ইয়াতে আসাম সিলেক্ট হৈ আছে ইয়াৰ পৰা আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব
ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকৰ সাব ডিভিজন আপোনালোকে সিলেক্ট কৰি দিয়ক সাব ডিভিজনৰ পিছত ইয়াতে আপোনালোকৰ সাৰ্কেল অফিচৰ নামটো সিলেক্ট কৰিব এন্ড ইয়াৰ পৰা আপোনালোকৰ মৌজাটো লিখি দিব আপোনালোকৰ যোনটো মৌজা হয় ইয়াতে আপোনালোকৰ ভিলেজৰ নাম দিব ইয়াতে আপোনালোকৰ থানাৰ নাম দিব ইয়াতে আপোনালোকৰ পোষ্ট অফিচ নামটো দিব ইয়াতে আপোনালোকৰ পিন কোডটো পাই দিব পিন কোডটো পাই দিয়াৰ পিছত আপোনালোকে চাওক এইটো অপচন দেখিব আছে সেভ এন্ড নেক্সট ইয়াতে ক্লিক কৰিব লাগিব এই সকলো ডিটেইলছ দিয়াৰ পিছত আপোনালোকে জাস্ট কি কৰিব লাগিব সেভ এন্ড নেক্সট অপচনত ক্লিক কৰি দিব মই সকলো ডিটেইলছ দিছো এতে মই সেভ এন্ড নেক্সট অপচনত ক্লিক কৰি দিলো তাৰ পিছত এনেকৈ আৰ ইউ শিওৰ অপচন আহিব আপুনি জাস্ট ইয়েস অপচনত ক্লিক কৰি দিয়ক ইয়েস অপচনত ক্লিক কৰাৰ লগে লগে আপোনাক দ্বিতীয় পেজলৈ লৈ যাব আৰু ইয়াতে আপোনালোকে কিছুমান ডকুমেন্টস আপলোড কৰিব লাগিব আৰু ইয়াতে কিন্তু গুৰুত্বপূৰ্ণ বিষয় ইয়াতে আপোনালোকে ডিটেইলছসমূহ ঠিক কৰি দিলে আপোনাৰ ইনকাম সাৰ্টিফিকেটটো 100% হ'ব তো ইয়াতে কিছুমান ডকুমেন্টস আপলোড কৰি দিবলৈ কৈছে ইয়াতে স্যার এড্ৰেছ ইনক্লোজাৰ ইয়াতে স্যার প্ৰথমতে কৈছে এড্ৰেছ প্ৰুফ এড্ৰেছ প্ৰুফত সিলেক্ট কৰি আপোনালোকে এড্ৰেছ প্ৰুফটো সিলেক্ট কৰিব এতিয়া এড্ৰেছ প্ৰুফত আপোনালোকে কি দিব এড্ৰেছ প্ৰুফত আপোনালোকে ভোটাৰ আইডি আধাৰ কাৰ্ড আপোনালোকে ৰেশন কাৰ্ডত দিব পাৰে এনেকুৱা কিছুমান ডকুমেন্টস আছে যি আপোনালোকে দিব পাৰিব ঠিক আছে তো আপোনালোকে বেষ্ট হ'ব আপোনালোকৰ বাবে ভোটাৰ আইডি বা আপোনালোকে কি কৰিব আধাৰ কাৰ্ড ইউজ কৰিব ঠিক আছে মই ইয়াতে জাস্ট কি কৰিম সিলেক্ট ব্ৰাউজাৰ অপচনত ক্লিক কৰি ইয়াতে মই কি কৰিম আধাৰ কাৰ্ডখন আপলোড কৰি দিম যাৰ বাবে এপ্লাই কৰি আছো হেজন মানুহৰ আধাৰ কাৰ্ড ইয়াতে আপলোড কৰি দিম ইয়াতে মই আধাৰ কাৰ্ডখন আপলোড কৰি দিছো এটা কথা মন কৰিব ডকুমেন্টসমূহ আপলোড কৰাৰ সময়ত কিন্তু আপোনালোকে পিডিএফ ফাইল আপলোড কৰিব ঠিক আছে তাৰ পিছত আছে আইডেন্টি প্ৰুফ আইডেন্টি প্ৰুফত আপোনালোকে সিলেক্ট কৰি এটা আইডেন্টি প্ৰুফটো সিলেক্ট কৰিব আৰু আইডেন্টি প্ৰুফত আপোনালোকে আপলোড কৰিব আপোনালোকৰ গাঁওবুঢ়াৰ পৰা আনা সাৰ্টিফিকেট যেটো আছে সেই সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব অৰ্থাৎ আপোনালোকে ইনকাম সাৰ্টিফিকেটখন বনাব হলে গাঁওবুঢ়া সাৰ্টিফিকেট আপোনালোকৰ বাবে প্ৰয়োজন হ'ব এটো কিন্তু আপোনালোকৰ দিব লাগিব তো মই ইয়াতে আইডেন্টি প্ৰুফত কি কৰিম গাঁওবুঢ়া সাৰ্টিফিকেটটো আপলোড কৰি দিম মই ইয়াতে গাঁওবুঢ়া সাৰ্টিফিকেটখন আপলোড কৰি দিছো প্ৰথমতে আধাৰ কাৰ্ড তাৰ পিছত গাঁওবুঢ়া সাৰ্টিফিকেট তাৰ পিছত মই ইয়াতে চাওক ইয়াতে কৈছে ল্যান্ড ৰেভিনিউ সাৰ্টিফিকেট আৰু ইয়াতে ল্যান্ড ৰেভিনিউ সাৰ্টিফিকেটটো সিলেক্ট কৰিব এন্ড আপোনালোকৰ যেটো নি খাজনা ৰচিদ মাটিৰ খাজনা ৰচিদ হেতু কিন্তু আপোনালোকে ইয়াৰ পৰা কি কৰিব সিলেক্ট কৰি দিব ওকে আপলোড কৰি দিব আপলোড কৰাৰ পিছত আপোনালোকে চাওক এটা আৰু এটা অপচন হেতু হল স্যালাৰি স্লিপ এই স্যালাৰি স্লিপটো কি যদি আপোনালোকে মানে কি কৰে যদি আপোনালোকে কোনো ধৰণৰ চাকৰি কৰে তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয় স্যালাৰি পায় হেতু আপোনালোকে এটা আপলোড কৰিব পাৰিব আৰু ইন্ডিভিজুৱেল পাৰসন হ'ব যে সকলে নেকি কোনো ধৰণৰ চাকৰি নকৰে সেই সময় ইয়াতে আপলোড কৰাৰ প্ৰয়োজন নাই এনি আদাৰ ডকুমেন্ট সিলেক্ট কৰিব এন্ড আপোনালোকে এনি আদাৰ ডকুমেন্টছত কি কৰিব আপোনালোকৰ যেটো ৰেশন কাৰ্ড আছে নাম থকা সেই ৰেশন কাৰ্ডটো কিন্তু ইয়াতে আপলোড কৰি দিব ঠিক আছে তো মই ইয়াতে গোটেই কেইটা ডকুমেন্টস আপলোড কৰিলো আৰু কি ডকুমেন্টস আপলোড কৰিলো মই আকৌ এবাৰ বুজাই দিছো আৰু ডকুমেন্টস কেইটা আপলোড কৰাৰ সময়ত আপোনালোকে সঠিক আৰু শুদ্ধভাৱে কৰিব তেতিয়াহে আপোনালোকৰ ইনকাম সাৰ্টিফিকেটটো 100% হ'ব তো মই এড্ৰেছ প্ৰুফত দিছো আধাৰ কাৰ্ড তাৰ পিছত যেটো নেকি আইডেন্টি প্ৰুফত দিছো মই ইয়াতে গাঁওবুঢ়া সাৰ্টিফিকেট তাৰ পিছত ইয়াতে ল্যান্ড ৰেভিনিউ দিছো মই ইয়াতে কি খাজনা ৰচিদখন আৰু যেটো নেকি হেকত আছে আদার্স এনি আদার ডকুমেন্টস ইয়াতে মই কি কৰিছো যেটো নেকি ৰেশন কাৰ্ডটো আপলোড কৰি দিছো তো মই গোটেই কেইটা ডকুমেন্টস ইয়াতে মোৰ আপলোড কমপ্লিট হৈ গল এতিয়া মই জাস্ট কৰিম সেভ এন্ড নেক্সট অপচনত ক্লিক কৰি দিম ওকে আপোনালোকে সেভ এন্ড নেক্সট অপচনত ক্লিক কৰিব সেভ এন্ড নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন ফৰ্ম সেই ফৰ্মখন ইয়াতে শো কৰিব অৰ্থাৎ আপুনি যিখিনি ডিটেইলছ দিলে তো আপোনালোকে জাস্ট ইয়াতে স্ক্ৰল ডাউন হৈ আহিব আপোনাৰ সকলো ডিটেইলছ যদি ঠিকে থাকে আপোনালোকে এতিয়া জাস্ট কি কৰিব ইয়াতে স্যার প্ৰিন্ট অপচনত ক্লিক কৰি আপোনালোকে যদি কাস্টমাৰক মানে এপ্লাই কৰি দিছে তেনে ক্ষেত্ৰত প্ৰিন্ট অপচনত ক্লিক কৰি আপোনালোকে প্ৰিন্ট কৰিব পাৰে এই যেটো পেজ দেখিলো সেটো প্ৰিন্ট কৰিব পাৰে আৰু যদি আপুনি নিজৰ বাবে এপ্লাই কৰিছে নকৰিলেও হ'ব তাৰ পিছত আপোনালোকে জাস্ট এই মেক পেমেন্ট অপচনত ক্লিক কৰিব এতিয়া আপোনালোকে পেমেন্ট কৰিব লাগিব ধৰক আপুনি সিসিৰ জৰিতে কাস্টমাৰক যদি এপ্লাই কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ 70 টকা এনে কাট খাব আৰু যদি আপোনালোকে কাস্টমাৰৰ পৰা বেছিকৈ চাৰ্জ ল'ব বিচাৰে তেনে ক্ষেত্ৰত ইয়াতে আপোনালোকে ধৰক ইয়াতে নাম্বাৰ অফ প্ৰিন্টিং পেজ আপুনি যদি কোনো ধৰণৰ পেজ প্ৰিন্টিং কৰিছে কাস্টমাৰ ইয়াতে আপোনালোকে লিখিব পাৰে পাৰ পেজত আপোনাৰ 5 টকা কৈ পাব ইয়াতে স্ক্ৰিনিং যদি কৰিছে হেতু যেনেকৈ আপোনালোকৰ ইয়াতে গাঁওবুঢ়া সাৰ্টিফিকেট আপলোড কৰিব লাগে বা আপোনাৰ আধাৰ কাৰ্ডখন আপলোড কৰিব লাগে যিকোনো ডকুমেন্টস আপলোড কৰিব লাগে হেম কিন্তু আপুনি স্ক্ৰিন কৰিব লাগিব ধৰক চাৰিটাৰ বাবে চাৰিটা দিলে হেমলক আপোনালোকে দিব ইয়াতে আপোনালোকে দিব লাগিব তাৰ পিছত আপোনালোকে এই যেটো পে নাও অপচন দেখিবলৈ আছে পে নাও অপচনত আপোনালোকে ক্লিক কৰি দিব ওকে পে নাও অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু এনেকৈ আপোনাৰ পেমেন্ট মেথডটো আহি যাব আৰু ইয়াতে কিন্তু আপোনালোকে পেমেন্টটো কৰিব লাগিব পেমেন্টটো আপোনালোকৰ কিউআৰ কোডৰ জৰিয়তে অতি সহজতে পেমেন্টটো কৰিব পাৰিব ইয়াতে চাওক আপুনি টোটাল পেমেন্ট কৰিব লাগিব কিমান 70 টকা ইয়াতে আপোনালোকে চাওক ইন্টাৰনেট বেংকিং আৰু এটা হল পেমেন্ট গেটৱে তো আপোনালোকে পেমেন্ট গেটৱে অপচনত ক্লিক কৰিব ইয়াৰ জৰিয়তে আপোনালোকে মানে কি ইউপিআই জৰিয়তে পেমেন্ট কৰিব পাৰিব তো মই ইয়াৰ পৰা বেংক সিলেক্ট কৰি দিম প্ৰথমতে আছে কানাড়া বেংক আৰু আইডিএফসি বেংক এই দুটা যদি আপোনালোকে সিলেক্ট কৰে নো চাৰ্জ আপোনালোকে যিকোনো এটা সিলেক্ট কৰে নো চাৰ্জ হ'ব আপোনালোকে এটা সিলেক্ট কৰি দিব তাৰ পিছত ইয়াৰ পৰা আপোনালোকে তলত যদি এগ্ৰি অপচন আছে এগ্ৰি অপচনত ক্লিক কৰিব এগ্ৰি অপচনত ক্লিক কৰাৰ পিছত চাওক ইয়াতে প্ৰসেস ফৰ পেমেন্ট অপচন আহি গৈছে ইয়াৰ পৰা আপোনালোকে পেমেন্টটো কৰিব লাগিব তুমি ইয়াতে এনেকৈ আপোনালোকৰ মানে এটা নোটিফিকেশন আহি যাব আপুনি জাস্ট ওকে অপচনত ক্লিক কৰিব ওকে অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ নেক্সট পেজলৈ লৈ যাব ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ
এনেকৈ ডকুমেন্টছখিনি আহি গৈছে আপোনালোকে স্ক্ৰল ডাউন কৰি আহিব স্ক্ৰল ডাউন কৰি আহি ইয়াতে চাওক আই হেভ ৰেড দা এগ্ৰি পেমেন্ট ইয়াতে আপোনালোকে টাৰ্ম এণ্ড কণ্ডিশ্যনটো সিলেক্ট কৰি দিব এণ্ড আপোনালোকে কি কৰিব লাগিব এই যেটো অপচন দেখিব আছে প্ৰসিড টু পেমেন্ট আপোনালোকে এই অপচনটোত ক্লিক কৰি দিব ওকে প্ৰসিড টু পেমেন্ট অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে পেমেন্ট কৰিবলৈ দিব ইয়াতে চাওক আপোনালোকে দেখিব আছে ডেবিট কাৰ্ড নেট বেংকিং ইউপিআই আপোনালোকে যিকোনো ধৰণৰ পেমেন্ট কৰিব পাৰিব আটাইতকৈ সহজ হ'ব ইউপিআই আপুনি ইউপিআই অপচনত যেতিয়া ক্লিক কৰিব ইয়াতে চাওক আপোনালোকে ডাইৰেক্ট কিউআৰ কোডৰ জৰিয়তে পেমেন্ট কৰিব পাৰিব মানে এই কিউআৰ কোডটো স্ক্ৰিন কৰি পেমেন্ট কৰিব পাৰিব বা আপোনালোকে ইয়াতে কিন্তু আপোনালোকে ইউপিআই আইডি বহাইও কিন্তু আপোনালোকে পেমেন্টটো কৰিব পাৰিব মই জাস্ট ইয়াতে কি কৰিম এই যেটো কিউআৰ কোড দেখিব আছে এই কিউআৰ কোডটো মই কি কৰিম মোৰ মোবাইলৰ জৰিয়তে কি কৰিম পেমেন্টটো কমপ্লিট কৰি দিম মই কিন্তু মোৰ মোবাইলৰ জৰিয়তে ইয়াতে স্ক্ৰিনিং কৰি কিউআৰ কোডটো স্ক্ৰিনিং কৰি পেমেন্টটো কমপ্লিট কৰি দিছো ইয়াতে জাস্ট আপোনালোকে পেমেন্টটো কমপ্লিট কৰাৰ পিছত জাস্ট ওয়েট কৰিব এটো কিন্তু অটোমেটিকলি নেক্সট পেজলৈ লৈ যাব এটা সব দেখিবলৈ পাইছে উইল বি ৰিডাইৰেক্ট শৰ্টলি আপোনালোকে একো কৰিব নালাগে জাস্ট আপুনি ওয়েট কৰক ঠিক আছে আপোনালোকে একো কৰাৰ প্ৰয়োজন নাই জাস্ট আপুনি ইয়াতে ওয়েট কৰিব ওয়েট কৰাৰ পিছত চাব আপোনাৰ কাম সম্পূৰ্ণ হ'ব মই আপোনালোকক স্টেপ বাই স্টেপ বুজাই দি আছো আপোনালোকে ওয়েট কৰি লৈ যাব বেংক ৰেসপন্স হৈ আছে আপুনি একো কৰিব নালাগে আপোনাৰ কিন্তু ইয়াতে ডকুমেন্টটো কিন্তু অলৰেডি কি আছে আপলোড মানে ইয়াতে এটা ডকুমেন্টস কিন্তু ইয়াতে আপোনাৰ ৰিসিভ ডাউনলোডিং হৈ গৈছে তো আপোনালোকে আকৌ লগইন কৰিব লাগিব সিএসসি জৰিয়তে আকৌ লগইন কৰক বা আপুনি যেটোৰ জৰিয়তে কৰিছে এটোৰ জৰিয়তে আকৌ আপুনি ইয়াতে লগইন কৰি দিয়ক ঠিক আছে লগইন আপোনালোকক মই যেটো এপ্লাই কৰিলো হেতু মই আপোনালোকক দিছো মই ইয়াতে লগইন কৰিলো এটা সব এই যেটো পেন্ডিং এপ্লিকেশন ইয়াতে ক্লিক কৰি দিলো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকক আৰু অলপ কম আছে এটো কৰিব লাগিব এতিয়া আপোনালোকে যেটো এপ্লাই কৰিলে হেতু আপোনালোকে মাত্ৰ কিন্তু মই এটো এপ্লাই কৰিছো আপোনালোকে দেখিবলৈ পাইছে ইনকাম সাৰ্টিফিকেট ডেটটো আপোনালোকে দেখিবলৈ আছে 8/10/2024 আপোনালোকে দেখিবলৈ আছে পেমেন্ট পেন্ডিং শো কৰি আছে মই কি কৰিম গেট পেমেন্ট একনলেজমেন্ট অপচনত ক্লিক কৰি দিম একনলেজমেন্ট অপচনত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা একনলেজমেন্ট ওলাই আহিব আৰু আপোনাৰ পেমেন্টটো কিন্তু কমপ্লিট শো কৰিব ওকে পেমেন্টটো যেতে কমপ্লিট শো কৰিব তেতিয়া আপোনালোকক দেখিবলৈ পাব আপোনালোকৰ কিন্তু এনেকৈ ফৰৱাৰ্ড শো কৰিব বা পেমেন্ট কমপ্লিট শো হ'ব তাৰ পিছত এতে দেখিবলৈ পাইছে আপোনালোকে ট্ৰেক প্ৰগ্ৰেছ আপোনালোকে ট্ৰেক প্ৰগ্ৰেছ অপচনত যেতে ক্লিক কৰিব ট্ৰেক প্ৰগ্ৰেছ অপচনত ক্লিক কৰি আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ ষ্টেটাসটো কি হৈ আছে মানে আপুনি যদি এপ্লাই কৰিলে হেতি একসেপ্ট হৈছে নে ৰিজেক্ট হৈছে বা কিমান দূৰ কামটো আগুৱাই গৈছে ইয়াৰ পৰা আপোনালোকে কিন্তু ষ্টেটাসটো চেক কৰিব পাৰিব ওকে যেতে নেকি আপোনাৰ ষ্টেটাসটো ইয়াতে কমপ্লিট হৈ যাব তাত আপোনাৰ এপ্লাই একসেপ্ট হৈ যাবে একসেপ্ট হোৱাৰ পিছত কেনেকৈ ডাউনলোড কৰিব এটো বুজাই দিম সব যেতে নেকি আপোনাৰ কমপ্লিট হৈ যাব এনেকৈ ডেলিভাৰ শো কৰিব আপোনালোকে জাস্ট কি কৰিব ভিউ মোৰ অপচনত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ এনেকৈ আহি যাব ইয়াতে কিন্তু আপোনালোকে সব ডাউনলোড সাৰ্টিফিকেট আপোনালোকে এই অপচনটো ক্লিক কৰি কিন্তু সাৰ্টিফিকেটখন অতি সহজতে ডাউনলোড কৰিব পাৰিব এটো কিন্তু ইনকাম সাৰ্টিফিকেট নহয় এটো বেলেগ এটা সাৰ্টিফিকেট মই দেখুৱাই আছো আপোনালোকক ডাউনলোড কৰি তো এনেকৈ আপোনালোকে ইজিলি কিন্তু বৰ্তমান সময়ত ইনকাম সাৰ্টিফিকেটৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰি 100% কিন্তু আপোনালোকে ইনকাম সাৰ্টিফিকেট এটা অতি সহজতে বনাব পাৰিব মই আপোনালোকক যেটো প্ৰসেস দেখুৱাইছো বা আপোনালোকক যেনেকৈ দেখুৱাইছো আপুনি নিশ্চয় দেখা পালে যে ইনকাম সাৰ্টিফিকেটৰ বাবে কেনেকৈ অনলাইন যোগে এপ্লাই কৰিব পাৰি এতিয়া সব কেতিয়াবা কি হয় আপোনালোকৰ যেটো নেকি সাৰ্কেল অফিস থাকে সাৰ্কেল অফিসৰ পৰা কি কৰা হয় ইনকাম সাৰ্টিফিকেটটো এপ্ৰুভ কৰা হয় কিছুমান সাৰ্কেল অফিসত অতি শীঘ্ৰে কৰে কিছুমানত কিন্তু দেৰিকৈ কৰে আমাৰ যেটো সাৰ্কেল অফিস এটো ম্যাক্সিমাম 3 পৰা 4 দিন মানে 3 দিনত 2 পৰা 3 দিনত সব কেটা হৈ যায় কিন্তু কেতিয়াবা 4 দিন লাগিব পাৰে কিন্তু মই যিকেটা এপ্ৰুভ কৰিছো বা এপ্লাই কৰিছো গোটেই কেটা 3 দিনতে এপ্ৰুভ হৈছে সো আপোনালোকৰ যদি এপ্ৰুভ হ'বলৈ লেট হয় তেনে ক্ষেত্ৰত আপোনালোকৰ সাৰ্কেল অফিসত যাব আৰু যেটো নেকি আপুনি এপ্লিকেশন নাম্বাৰ ভৰাই সেই নাম্বাৰটো দেখুৱালে তেখেতসকলৰ পৰা লগে লগে এপ্ৰুভ কৰি দিব তো আশা কৰোঁ আপুনি নিশ্চয় বুজি পাইছে যে আপোনালোকে ইনকাম সাৰ্টিফিকেটটো কেনেকৈ বনাব পাৰিব অতি সহজতে